চৰণেহে জানে মৰণৰ ঠাই ট্ৰেকিঙৰ বাবে গৈ অকালতে প্ৰাণ হেৰুৱালে চিলাপথাৰৰ এগৰাকী নৌসেনা বিষয়াই চিলাপথাৰ অঞ্চলৰ ডিমৌ নিবাসী বলিন টায়েঙৰ পুত্ৰ তথা ভাৰতীয় নৌসেনাৰ বিষয়া ৩০ বছৰীয়া নৱনীল টায়েঙে কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা ঘটনাই গভীৰ শোকৰ ছাপ পেলাইছে সমগ্ৰ অঞ্চলটোত জানিব পৰা মতে কলকাতাত নৌসেনাত কৰ্মৰত যুৱকজনে ৫ দিন পূৰ্বে উত্তৰাখণ্ডৰ এখন সুউচ্চ মন্দিৰত ট্ৰেকিং কৰিবলৈ বুলি চাই সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় ৩৬০০ মিটাৰ উচ্চতাৰ ৰুদ্ৰনাথ মন্দিৰৰ সমীপত ট্ৰেকিঙত থকা অৱস্থাতে শ্বাস প্ৰশ্বাসত কষ্ট অনুভৱ কৰি শেষ নিশ্বাস ত্যাগ কৰে নৌসেনা বিষয়াগৰাকী উল্লেখযোগ্য যে চিলাপথাৰ ডন বস্কৰ পৰা মেট্ৰিক আৰু চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হয় ৮ বছৰ আগতে নৌসেনাত ভৰ্তি হৈছিল সেনা বিষয়াজন ট্ৰেকিং কৰিবলৈ গৈ অকাল মৃত্যুক সাৱটি লোৱা নৌসেনা বিষয়াগৰাকীৰ আকস্মিক মৃত্যুৰ ঘটনাত কানুনৰ ৰোল উঠিছে সমগ্ৰ অঞ্চলটোত আজি মোহনবাৰী বিমানবন্দৰৰ পৰা যুৱকজনৰ মৃতদেহ নিজৰ বাসভৱনত উপস্থিত হোৱাৰ লগে লগে হলস্ব গুণমুগ্ধই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে এইটো আমাৰ বৰ অতিকৈ ক্ষতি যিহেতু আমাৰ এই অঞ্চলত তেখেতেই প্ৰথম আছিল আমাৰ নেভিলৈ যোৱা কিন্তু দুৰ্ভাগ্যবশতঃ তেখেতে কৰ্মৰত অৱস্থাতেই ঢুকোৱাৰ কাৰণে আমাৰ এই অঞ্চলৰ সদৌ আমাৰ ধেমাজি জিলাত ক্ষতি হৈছে বৰকৈ ক্ষতি হৈছে যিহেতু তেওঁই প্ৰথম আছিল আমাৰ এই অঞ্চলৰ পৰা নেভিত ছাৰ্ভিচ পোৱা আমাৰ নৱনীল টায়েং তেখেতৰ মৃত্যুৱে আমাৰ এই জেগাত বৰ ক্ষতি কৰিছে আৰু সকলোৱে তাৰমানে মৰ্মাহত হৈছোঁ আৰু তেখেত অকালতে মৃত্যু হোৱাৰ কাৰণে আমি বেদনাদায়কেৰে আমি একোৱেই ক'ব নোৱাৰা হৈছোঁ আৰু তেখেতৰ আত্মাই যাতে ঈশ্বৰৰ ওচৰত পায় আমাৰ এই কান্দি থকা মানুহবিলাকৰ আশীৰ্বাদ দিয়ে আৰু তেখেতৰ আত্মাই সদ্গতি পাওক বুলি আমি সকলোৱে সদৌতি ৰাইজে কামনা কৰোঁ ডিমৌ অঞ্চলৰ প্ৰাক্তন অধ্যক্ষ বলিন টায়েঙৰ সুপুত্ৰ আমাৰ নৱনীল টায়েং মোৰ দাদা তেখেতে আপোনাৰ কলকাতাত নেভি অফিচিয়েল হিচাপে কাম কৰি আছিলে তেখেতে বিশেষ এটা ৰুদ্ৰনাথ বুলি যিটো এটা আমাৰ ইণ্ডিয়াৰ ভিতৰত কঠিনতম ট্ৰেক এই ট্ৰেকটোত তেখেতে ট্ৰেকলৈ যাওঁতে তেখেতৰ বিশেষ স্বাস্থ্যৰ অৱনতি ঘটি উশাহ নিশাহ ল'ব নোৱাৰাৰ ফলত তেখেতৰ মৃত্যু হয় বুলি আমাক তাৰ স্থানীয় চমলি থানাৰ তাৰ স্থানীয় থানাই আমাক জনাবলৈ দিয়ে আমি তাত গৈ আমি গম পাওঁ যে হয় কথাটোতো মিছা নহয় বিশেষ স্বাস্থ্যৰ তেখেত অৱনতি উশাহ নিশাহ লোৱা কষ্ট পালে বহুত ওপৰত আছিলে যেতিয়া ট্ৰেকটো আৰু তেখেতক নমাই আনোতেও তাত কাৰণ তালৈ কোনো গাড়ী ঘোঁৰা যোৱাটো অসম্ভৱ মানুহে ষ্ট্ৰেচাৰত লৈ অহাৰ কাৰণে অলপ টাইম লগা আৰু চিকিৎসাৰ অভাৱতে বুলি ক'ব লাগিব চিকিৎসাৰ অভাৱত তেখেতে মৃত্যুক সাৱটি লয় গতিকে জনাবলৈ পাই অতি আমাৰ দুখ লাগিছে তেখেতৰ লগত আৰু কোনোবা আছিলে নেকি নাই তেখেতে অকলে চ'ল' ট্ৰেভেলত আছিলে আমি তেখেতৰ মোবাইল তেখেতৰ ককাইকে খুলি চাওঁতে আমি সেইবিলাক তথ্য পাইছোঁ তেখেত অকলে আছিলে তেখেতৰ নাম আছিলে আপোনাৰ নৱনীল টায়েং চাকৰি দিন কিমান আছিলে চাকৰি তেখেতে 2018 চনত আপোনাৰ জইন কৰিছিলে নেভি কোনটো বছৰ নেভি তেখেত অফিচিয়েল এছ.এছ.বি ডিপাৰ্টমেণ্টত তেখেত আছিলে বুলি আমি জানো এতিয়া তাৰ পৰা ইয়ালৈ অনা নিয়া কোনে কৰিলে তাৰ পৰা তেখেতৰ কলিগ আহি তেখেতলোকে যিমান পাৰে কথা বতৰা পাতি আমিতো চামলি জিলাৰ পৰা আমি তেখেতক এম্বুলেঞ্চত দিল্লীলৈকে আনি এম্বুলেঞ্চৰ পৰা আমি ফ্লাইট কাৰ্গোত আনিলোঁ তেখেতৰ অফিচিয়েল মানুহখিনি বহুত আমি সহায় সহযোগ পালোঁ নোপোৱা হ'লে হয়তো আমি তাৰ পৰা আনিবলৈ আমাৰ যথেষ্ট কঠিন পৰিস্থিতি হ'লহেঁতেন